নমস্কাৰ নমস্কাৰ বন্ধুসকল, তোমালোকক মোৰ ইউটিউব চেনেল অসম টেগলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেল মাজে তোমালোকক আজি বিশেষ এটা বাৰ্তা দিব আহিছোঁ। তোমালোকৰ সপোনবোৰ আকৌ পূৰণ হ'বলৈ গৈছে। যিবোৰে দেশ মাতৃক সেৱা আগবঢ়াব বিচাৰিছে সেইবোৰৰ বাবে আজি এটা নতুন সুযোগ আহিছে। অসম চৰকাৰৰ অধীনত অসম পুলিচত 2350টা আজিৰ পৰা আৰম্ভ হৈ গৈছে। অনলাইন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈ গৈছে। গতিকে যিসকলে আবেদন কৰিব বিচাৰিছে সেইসকলে অতি শীঘ্ৰে আবেদন কৰি ল'ব লাগে। আৰু যদি আজি এই ভিডিঅ'টোৰ মাধ্যমে তোমালোকক আজি আমি সেই অসম পুলিচৰ ক'ত কিমানটা পোষ্ট ওলাইছে, কিহত ওলাইছে, আজি তাৰ বিষয়ে তোমালোকৰ লগত আজি এই ভিডিঅ'টোৰ মাধ্যমে আলোচনা কৰিম। গতিকে চাই থাকা। আৰু যদি এইখিনিতে বন্ধুসকল আৰু এটা কথা কওঁ, যদি তোমালোকে তেনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মন আছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লাইকো কৰিবা। যদি কিবা থাকে তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাবা। মই যিমান পাৰোঁ তোমালোকক ৰিপ্লাই দিবলৈ যত্ন কৰিম। আজি বন্ধুসকল আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে আজি আলোচনা কৰোঁ। এয়া অসম পুলিচ ৰিক্ৰুইটমেণ্ট 2026 চন। 2350টা পোষ্ট আছে। ইয়াত কি আছে পোষ্ট? SI আছে, কনষ্টেবল আছে, ড্ৰাইভাৰ আছে, চাফাই কৰ্মচাৰী আছে। এয়া ডিপাৰ্টমেণ্ট ক'ত কিমানটা পোষ্ট ওলাইছে। এয়া অসম পুলিচৰ কনষ্টেবল ওলাইছে তোমালোকৰ 1052টা, কনষ্টেবল ওলাইছে ABD 663টা, ড্ৰাইভাৰ কনষ্টেবল ওলাইছে 127টা, চাফাই কৰ্মচাৰী ওলাইছে 96টা আৰু চাব ইন্সপেক্টৰ ওলাইছে 48টা। আকৌ অসম পুলিচৰ কামাণ্ডো বেটেলিয়নতো ওলাইছে। চাব ইন্সপেক্টৰ AB ওলাইছে 47টা আৰু কনষ্টেবল AB ওলাইছে 3টা। চাফাই কৰ্মচাৰী ওলাইছে তোমালোকৰ 3টা। আকৌ APRতো ওলাইছে অসম পুলিচৰ ৰেডিঅ' অৰ্গেনাইজেশ্যন। কনষ্টেবল মেছেঞ্জাৰ ওলাইছে 20টা, কনষ্টেবল ডিছপেচ ৰাইডাৰ ওলাইছে 14টা আৰু চাব ইন্সপেক্টৰ কমিউনিকেশ্যন ওলাইছে 4টা আৰু কনষ্টেবল ওলাইছে 3টা। ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত ওলাইছে তোমালোকৰ ড্ৰাইভাৰ ওলাইছে 90টা, দেই। ষ্টেচন অফিচাৰ ওলাইছে 6টা, স্কোৱাড কমেণ্ডাৰ ওলাইছে 5টা, চাফাই কৰ্মচাৰী ওলাইছে 5টা, ড্ৰাইভাৰ অপাৰেটৰ ওলাইছে 4টা, ফৰেষ্ট ডিপাৰ্টমেণ্টতো ওলাইছে পোষ্ট, ড্ৰাইভাৰ ওলাইছে 106টা আৰু ড্ৰাইভাৰ কনষ্টেবল ওলাইছে তোমালোকৰ 7টা আৰু প্ৰিজন ডিপাৰ্টমেণ্টো ওলাইছে। এছিষ্টেণ্ট জেইলৰ ওলাইছে তোমালোকৰ 39টা আৰু চাফাই কৰ্মচাৰী ওলাইছে তোমালোকৰ 8টা। ইয়াত কোনসকলে আবেদন কৰিব পাৰিব সেইসকলৰ বিষয়ে আলোচনা কৰিম আজি। নেশ্যনেলিটি লাগিব তোমালোকৰ অসমৰ ল'ৰা ছোৱালীয়ে ইয়াত আবেদন কৰিব পাৰিব, দেই। আৰু ইয়াৰ লোকেল লেংগুৱেজ জনাটো বাধ্যতামূলক, যেনেকৈ অসমীয়া ভাষা জনাটো বাধ্যতামূলক। বড়োসকলেও পাৰিব, বড়োসকলৰ অসম মানে চবৰে অসমীয়া ভাষা। তাৰপিছত ওলাইছে এজ লিমিটটো কিমান। যিসকল 2001 চনৰ 1 জানুৱাৰীৰ পৰা আৰু 1 জানুৱাৰী 2008 চনৰ মাজৰ ল'ৰা ছোৱালীয়েহে এই পোষ্টবিলাক আবেদন কৰিব পাৰিব।
কনষ্টেবল ABEB 18 পৰা 25 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। ড্ৰাইভাৰ কনষ্টেবল APR ড্ৰাইভাৰ অপাৰেটৰ ফায়াৰ ছাৰ্ভিচ ড্ৰাইভাৰ কনষ্টেবল 18 পৰা 25 বছৰ ল'ৰা ছোৱালীয়েহে আবেদন কৰিব পাৰিব। ইয়াত এজ ৰিলেক্সেশ্যনো আছে কেটেগৰী ৱাইজ। OBC আছে OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। SC সকলে 5 বছৰ পাব। STP সকলে 5 বছৰ পাব আৰু ST সকলে 5 বছৰ। আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব সেইটো বিষয়ে ইয়াত কোৱা আছে যে কনষ্টেবল যিসকলে হাই ছেকেণ্ডেৰী ক্লাছ 8 পৰা হাই ছেকেণ্ডেৰী পাছ সেইসকলে আবেদন কৰিব পাৰিব। যিসকলে মেট্ৰিক পাছ আৰু মোৰ ভুল হৈছে, যিসকলে মেট্ৰিক পাছ আৰু মেট্ৰিক পাছ তোমালোকৰ হেৰিয়ালৈকে আবেদন কৰিব, হাই ছেকেণ্ডেৰী পঢ়াসকলে আবেদন কৰিব পাৰিব। কাৰণ SI বিলাক চাব ইনস্পেক্টৰ গ্ৰেজুৱেশ্যন প্ৰয়োজন যে চাব ইনস্পেক্টৰবিলাক গ্ৰেজুৱেশ্যন কনষ্টেবল ইয়াত দিছে মেট্ৰিক পাছ আৰু মেট্ৰিক পাছ। কনষ্টেবল AB মেট্ৰিক পাছৰ পৰা এপ্লাই কৰিব। চাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ সকলে ইয়াৰ কোৱালিফিকেশ্যন আৰ্টছ এণ্ড ছায়েন্স গ্ৰেজুৱেশ্যন হ'ব লাগিব। গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। তেওঁলোকে ষ্টেচন অফিচাৰ স্কোৱাড কমাণ্ডাৰ BSc পাছ হ'ব লাগিব। ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স থাকিব লাগিব তেওঁলোকৰ গ্ৰেজুৱেশ্যন। চাব ইনস্পেক্টৰসকলৰ গ্ৰেজুৱেশ্যন। ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰ অপাৰেটৰ সকলে মেট্ৰিক পাছ হ'ব লাগিব। মিনিমাম মেট্ৰিক পাছ হ'ব লাগিব। চাফাই কৰ্মচাৰীসকলৰ বাবে 6 পাছ হ'ব লাগিব। 6 পাছ মিনিমাম 6 পাছ দিছে। 6 পাছটো তোমালোকৰ একদম হাই ছেকেণ্ডেৰী পাছ। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডৰ বিষয়ে আলোচনা কৰিম এতিয়া। জেনেৰেলৰ কাৰণে মেল ইয়াৰ হাইটটো হ'ব লাগিব 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 154 চেণ্টিমিটাৰ। SC সকলৰ বাবে একেই 162.5 চেণ্টিমিটাৰ 154 চেণ্টিমিটাৰ। ST সকলৰ 160 হ'লেই হ'ব আৰু তেওঁলোকৰ মহিলাসকলৰ বাবে 152 চেণ্টিমিটাৰ হ'ব লাগিব। চেছ জেনেৰেলসকলৰ 80 চেণ্টিমিটাৰ। SC আৰু জেনেৰেলৰ একেই। মহিলাসকলে আৰু এক্সপেণ্ড হ'ব লাগিব 85। ST একেই বাৰু দেই। ST 78 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ইয়াৰ মেডিকেল কি চেক কৰিব তোমালোকক? মেডিকেল চেক কৰিব তোমালোকৰ হাৰ্ট ডিজিজ, হাৰ্নিয়া আৰু নকনি চেক কৰিব। ফ্লেট ফুট তোমালোকৰ ভৰি পতা চেক কৰিব আৰু আই ভিজনো চেক কৰিব। ইয়াত লিখা আছে আই চাইট। ইয়াৰ আই চাইটটো হ'ব লাগিব। আই চাইট মানে চকু ভিজনো। ইয়াত 6.64 লেটেষ্ট 1 আই আৰু 6.9 ইয়াত কাৰেকশ্যনটো হ'ব লাগিব, শুদ্ধটো হ'ব লাগিব। আৰু ইয়াত এপ্লিকেশ্যন ফিজ নট পেইড সকলোৱে অসম চৰকাৰেও এপ্লিকেশ্যন ফিজ নাই বাৰু দেই। আজি 2 বছৰ আগৰ পৰা নাই। ইয়াৰ লিংকটো চাওঁ ক'ত এপ্লাই কৰিব পাৰিবা। এইটো ৱেবছাইটলৈ গৈ তোমালোকৰ অসম পুলিচৰ এটা ৱেবছাইট আছে, যিটো ৱেবছাইট SLRCটো আবেদন কৰিব পাৰিবা। SLRCটো আবেদন কৰিব পাৰিবা। গতিকে বন্ধুসকল আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি তোমালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। ধন্যবাদ বন্ধুসকল।